সব ধুবুৰীত ঈদৰ পিছদিনাখনৰ পৰা যেটো এটা অশান্তিকৰ পৰিস্থিতি সৃষ্টি হৈছিল সেই পৰিস্থিতি কিন্তু সিভিল এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যনে মিলি যথেষ্ট নৰ্মাল কৰি থৈছিলে আপোনাৰ পৰিস্থিতি সম্পূৰ্ণ নৰ্মালাইজ কিন্তু হঠাৎকে মই নাজানো আজিৰ পৰা এটো আৰম্ভ হৈছে যে প্ৰায় 24 জনকে মানে মানুহক উঠাই অনা হৈছে ইয়াৰ কোনো কাৰণ দেখি পোৱা নাই পিনে সিভিল মানে মানুহৰ মাজত হুলস্থুল সৃষ্টি হৈছে এটা ফিয়াৰ সাইকিসৰ সৃষ্টি হৈছে আমি যেতিয়া আহি দেখিলো মানুহ সব ইয়াতে এনেকুৱা মানুহ আছে যিসবে আজি 3 দিনৰ পৰা নন ষ্টপ হস্পিটালত হেৰি কৰি আছে কি কা আপোনাৰ চাকৰি কৰি আছে মই তালকক কৈছো এডিশনাল এসপি বাইদেউ কৈছো মেডামক কৈছো যে আপুনি তেখেতৰ হেৰিটো চাওক কি কা আপোনাৰ ডিউটি লগটো চাওক ডিউটি লগ চালে আপুনি গম পাব যে তেওঁ কি কাৰণে হেৰি কৰা হৈছে ইয়াতে আছে শামসুল বুলি এজন বৃদ্ধ মানুহ তেখেতে বেড ৰিডেন টোটালি হি ইজ বেড ৰিডেন তেখেতে মেডিসিনৰ টোপলা লৈ পিনে আহি পিনে উপস্থিত হৈছে থানাত তেখেতক থানাত লৈ আহা আছে তাৰ পিছত লুনাটিক এজন আছে নসিম বুলি বিলকুল পাগল লৰা তাক সবে চিনি পায় গুটে ধুবুৰীয়ে চিনি পায় এই সব মানুহক উঠাই অনাৰ অৰ্থ কি হ'ব পাৰে মই যেতিয়া খুদিলো এডিশনাল এসপি বাইদেউ তেখেতে আছে তেখেতে কৈছে 24 ঘণ্টালৈকে আমি মানুহক ডিটেইন কৰিব পাৰো ডেফিনেটলি ইনডিড মই নিজে লৰ মানুহ 24 ঘণ্টালৈকে ডিটেইন কৰিব পাৰে তাৰো এটা কাৰণ থাকিব পাৰে যিকোনো বস্তু আপুনি চাওক মই যেটো এটা দেখিছো যে এটা নিৰ্দিষ্ট সেকশনৰ মানুহক যেতিয়া এইভাবে ডিটেইন কৰা হয় যেতিয়া এটা নিৰ্দিষ্ট সেকশনৰ মানুহক যেতিয়া এৰেষ্ট আপোনাৰ এজাহার লোৱা নহয় তেতিয়া কিন্তু গুটেই বস্তুখিনি সন্দেহৰ আৱৰ্তত পৰে বুজা যায় যে কিবা এটা পাৰ্সিয়ালিটি হৈ আছে আজি এতিয়া 10টা 18 মিনিট হৈছে 10টা 18 মিনিট লৈকে কিছু নিৰ্দিষ্ট এজাহাৰ তেওঁলোকে ৰেজিষ্টাৰ কৰা নাই তে এইটো হৈছে কাৰকাৰবাৰ এতিয়া যেটো ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যনে গুটে আপোনাৰ পৰিস্থিতিটো ভাল কৰি তুলিছিলে সেই পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ বৰ্তমানৰ আজি ৰাতি যেটো কাম কৰিছে তাৰ বাবে পৰিস্থিতি বেয়াও হৈ যাব পাৰে বুলি মোৰ সন্দেহ হয় গতিকে মোৰ অনুৰোধ যে আপোনালোকে কাকো সন্তুষ্ট কৰিবলৈ এটো কাম নকৰিব যিভাবে চলিছে সেইভাবে চলিব দিয়ক পৰিস্থিতি যথেষ্ট শান্ত হৈছে ইয়াক আপোনালোকে অশান্ত কৰি নিতুলিব হেতু মোৰ অনুৰোধ এটো মোৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যনক অনুৰোধ আপোনালোকে বাস বিচাৰ কৰি মানুহক লিফট কৰিবলৈ উঠাবলৈ উঠাও কিন্তু যেতিয়া দেখা যায় যে এটা নিৰ্দিষ্ট সেকশন মানুহক উঠোৱা হৈছে জবে মধ্যে উঠোৱা হৈছে পাগলক উঠোৱা হৈছে বেড ৰিডেন পেশেন্টক উঠোৱা হৈছে হস্পিটালত কনস্ট্যান্ট ডিউটিত থকা মানুহক উঠোৱা হৈছে তেতিয়া ডেফিনেটলি সন্দেহ এটা হয় তো ডিস্ট্রিক্ট এডমিনিষ্ট্ৰেশ্যনে যদি বনাইছে আপোনালোকে তেওঁলোকক খুদক যে পিস কমিটি কিডাল কৰিবলৈ তেওঁলোকে বনাইছিলে তাৰ পিছত এনেকে মানুহক কেলে উঠাই আনি আছে যি কোনো মানুহ দিস ইজ ইম্পসিবল সিচুৱেচন প্ৰিভেইলিং ইন ধুবুৰী যাক যেনেকে পাৰিছে তেনেকে লিফট কৰি আছে হুলস্থুলৰ সৃষ্টি হৈছে আজি এটা ল এণ্ড অৰ্ডাৰ যদি সিচুৱেচন ক্ৰিয়েট হয় হু উইল বি ৰেসপন্সিবল ফৰ দ্যাট একচুয়ালি এই অভিযানটো আইনগতভাৱে আমি বৈধ বুলি নকম কাৰণ আমি আইনজ্ঞ মানুহ এখেতসকলক যিসকল মানুহ সাধাৰণ মানুহক কাম কৰি খোৱা গোটেই দিন কাম কৰা বিভিন্ন ব্যৱসায়ত ব্যস্ত থকা মানুহবিলাকে নৰ্মালি যায় ইহঁতৰ ঘৰত থকা অৱস্থাত কাৰোবাৰ দৰ্জা খুলি কাৰোবাৰ ৰাস্তাৰ পৰা সব পুলিচ বাহিনীয়ে উঠাই লৈ আহিছে এইটো নাজানো কাৰ হিংস আছে বা কাৰ ইংগিতত উঠাই লৈ আহিছে সম্পূৰ্ণ আইনগতভাৱে বৈধ নহয় আৰু তেখেতসকলৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ কেছ আছে নে নাই পুলিচে জনোৱা নাই আমাৰ বহুত পাব্লিক আহিছে পাব্লিকে আহি ৰিপৰ্ট কৰাৰ পিছতো তেখেতসকলে কোনো ধৰণৰ এতিয়ালৈকে সেই জাননী দিয়া নাই বা কোনো ধৰণৰ নোটিছ দিয়া নাই যে ইহঁতৰ বিৰুদ্ধে কিবা কেছ আছে না নাই কিন্তু আমি সোধাৰ পিছত আমাক
ডিপাৰ্টমেণ্টেলি জনাইছে যে হয় আমি তেখেতসকলক উঠাই লৈ আহিছোঁ এটা কাৰণতে যে তেখেতসকলক পুছতাছ কৰাৰ কাৰণে বহুত কথা আছে কাৰণ যিটো ধুবুৰীত ঘটনা হৈ আছে সেই ঘটনা সংক্ৰান্তে তেখেতসকলক কিবা পুছতাছ কৰাৰ কাৰণে তেখেতসকলক উঠাই আনিছে পুছতাছ কৰাৰ পৰা যদি ডিপাৰ্টমেণ্টেলি ছেটিছফাইড হয় তেখেতসকলক এৰি দিব বুলি কৈছে ইতিমধ্যে সেইটোও আমাক এতিয়ালৈকে জনোৱা নাই যে তেখেতসকলৰ বিৰুদ্ধে কিবা এজাহাৰ দিছে না নাই কোনোবাই দিছে না নাই সেইটোও জনা নাই আৰু কি কাৰণত কিবা কি এজাহাৰ দিছে সেইটোও জনা নাই দুদিন যিটো তেনেকুৱা ধৰণৰ আমাৰ মাননীয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰে ইতিমধ্যে ডাঙৰকৈ পিছ কমিটি উভয় পক্ষৰ মাজত বনাই দিছে বনাই দিয়াৰ পিছত কিন্তু সেই পিছ কমিটিৰ সদস্যসকলক কোনো ধৰণৰ ইনফৰমেশ্যনো কৰা নাই কিবা ঘটনা হৈ আছে বা কিবা হোৱা নাই বা কোনোবাই দুষ্কৃতিকাৰীয়ে কিবা কৰি আছে নাই সেই ধৰণৰ কোনো ৰিপৰ্ট নাই তাৰপিছতো পুলিচে এই কাৰ্যখিনি কৰি আছে এতিয়া কি কাৰণত কৰি আছে তেখেতসকলে ভালদৰে জানে সেই গম্য নহয়